কি কাৰণত কেৰিয়াৰ ৰিলেটেড সমস্যাবোৰ হয় বাৰু সোণালী কেৰিয়াৰ ৰিলেটেড সমস্যাবোৰ চাৰিটা কাৰণত হয় হয় প্ৰথম কাৰণটো হ'ল নট হেভিং ক্লিয়াৰিটি যেতিয়া আমাৰ ওচৰত স্পষ্টতা নাথাকে হয় আৰু বেছিভাগ মানুহৰ ক্ষেত্ৰতে এইটো হয় যে তেওঁলোকে কি কৰিব বিচাৰিছে তেওঁলোকে নিজেই নাজানে তেওঁলোকে কৰিব নলগীয়া বা যিটো কেৰিয়াৰত তেওঁলোকে এম্বাৰ্ক কৰিব নালাগে সেইটো কেৰিয়াৰত তেওঁলোকে সোমাই যায় হয় সেইটো কেনেকুৱাকৈ হয় যেতিয়া তেওঁলোকে নিজক নুশুনি আনক শুনে বা যেতিয়া তেওঁলোকে বেছিকে আপোনাৰ মাৰ্কেটে কি কৈ আছে ষ্টেটিষ্টিক্সে কি কৈ আছে সেইফালে বেছিকে যায় আৰু তেওঁলোকে এইটোত মনোযোগ নিদিয়ে তেওঁলোকে সঁচাকে কি বিচাৰে তেতিয়া মানুহবোৰ কনফিউজড হয় সো প্ৰথম হ'ল স্পষ্টতাৰ অভাৱ দুই নম্বৰতে হ'ল কনফিউজন মানে দুমুজা বেছিভাগ মানুহৰ ক্ষেত্ৰত মই দেখিছোঁ তেওঁলোকৰ কেৰিয়াৰত বিফলতাৰ কাৰণটো হ'ল দুমুজাটো হ'ল এনেকুৱা ধৰণৰ যে মই এইটো ৰাস্তা ল'ম নে এইটো ৰাস্তা ল'ম মই ডক্টৰ হ'ম নে মই ইঞ্জিনিয়াৰ হ'ম মই বিজনেছ কৰিম নে মই বিজনেছ নকৰিম আৰু সেই দুমুজাটো হোৱাৰ পিছতো কেইবাটাও কাৰণ থাকে এটা হ'ল আপোনাৰ ফেমিলি প্ৰেছাৰ দুই নম্বৰ থাকে আপোনাৰ ফ্ৰেণ্ড চাৰ্কল পিয়াৰ প্ৰেছাৰ তাৰপিছত হ'ল কি তেওঁলোকে যিটো সমসাময়িক যিবিলাক বস্তু সাকসেসফুল হৈ আছে সেইবোৰক দেখি যেতিয়া মানুহবোৰ ইন এ ওয়ে অন্ধ হৈ যায় যে দেখে যে তেওঁলোক বেছি সাকসেসফুল বা এটো কৰিলেহে মই সাকসেসফুল বা এইটো লাইনত চোন তেওঁ সাকসেসফুল হৈছে সো তেওঁলোকৰ মন আৰু মগজুৰ মাজত এটা যুদ্ধ চলি থাকে যে মই এফালে যাম নে সেইফালে যাম সো সেই যেতিয়া সেই যুদ্ধটো যেতিয়া আৰম্ভ হয় সোণালী তেতিয়া মানুহৰ কি হয় মানুহ কনফিউজড হয় আৰু কনফিউজনটোৱে কি কৰে আপোনাৰ যিটো ভাইটাল ফোকাস hey focus to apuna atorai die apuni jikono manhok log those who have become really extremely successful or I would rather not like to use the word success grow korise jihokol manhoe teoloke hodai clarity teolokor ase asile thake aru dui number te teoloke jitu confusion teolokor confusion tu na thake teoloke অতি সোনকালে ডিসকভাৰ কৰে কি কৰিব বিচাৰে আৰু তাৰ পিছত মনলৈ আন কোনো কথা তেওঁলোকে আনিবলৈ নিদিয়ে আসলতে স্পষ্ট হলে তাত কোনো ধৰণৰ দুমুজাৰ কথাই নাহে কনফিউজনটো নাহেও যদি আমি কি বিচাৰো হেতু যদি আমি স্পষ্ট হওঁ স্পষ্ট হোৱাৰ পিছতো বহুত মানুহৰ দুমুজা আহে মানে তেওঁলোকে মই যেটো কথা কলো যে মন আৰু মস্তিষ্কৰ মাজত যেটো যুদ্ধ মনটোৱে বিচাৰে মনটোৱে জানে কি কৰিব বিচাৰে কিন্তু মগজুটোৱে কি হয় তেওঁলোকে সেই বেছিভাগ ষ্টিমুলাছ বাহিৰৰ পৰা আহি থকা যিবিলাক তেওঁলোকে দেখি থাকে চাই থাকে যে এই মানে মোৰ এনেকুৱা ধৰণৰ ফ্ৰেন্ডছ বিলাকে সাকসেসফুল হৈছে বা মোৰ দেখিছো যে মোৰ সোসাইটিত এনেকুৱা বিজনেস বিলাক আগুৱাই গৈছে সো মই কি জানি হেতু কৰিলে সাকসেসফুল হ'ম সো তেওঁলোকে তেনেকুৱা এটা জাৰ্নি যেতিয়া লৈ লয় পিছত তেওঁলোকে সাকসেসফুল নহয়গে কিয় কাৰণ তেওঁলোকে 100% দিব নোৱাৰে হয় 100% আপুনি কেতিয়া দিব 100% আপুনি তেতিয়াহে দিব যেতিয়া আপুনি সঁচাই কামটো কৰি ভাল পাব নিশ্চয় সো ইউ নিড টু হেভ ক্লিয়াৰিটি আৰু আপুনি সেই কনফিউজনটোৰ পৰা দূৰত আহিব লাগিব কনফিউজনটোৰ পৰা দূৰত আহিবৰ কাৰণে 3 নম্বৰ যেটো ষ্টেপ হেতুৰ যেতিয়া অভাৱ হয় তেতিয়া মানুহ বিফল হয় তেওঁলোকৰ সেই ক্লিয়াৰিটি আৰু ক্লিয়াৰিটি থাকিলেও বা কনফিউজন নোহোৱা হলেও তেওঁলোকে আগুৱাই যাব নোৱাৰে হেতু হল কি মনোবিজ্ঞানিক যিবিলাক কলা কৌশল তাৰ অভাৱ হয় মই দেখিছো যে success is 90% psychology and 10% mechanics মানে নো হাউ কেনেকে কৰিব লাগে তাৰে বেছিভাগ পাৰ্টটো মই যেটো কথা কলো হল সাইকোলজি সো আপুনি মানসিকভাৱে তৈয়াৰ হ'ব লাগিব আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব আপুনি জানিব লাগিব যে আপুনি কেনেকুৱাকে এটো পাথত গলে সাকসেসফুল হ'ব পাৰে এতিয়া আপোনাৰ হাতত কেৱল ফুটবলটো আৰু ফিল্ডখন আৰু কেটামান প্লেয়াৰ্স দিলে আপুনি ফুটবল খেলিব পৰা হৈ না যায় লেটস সে মই আই ওয়ান্ট টু বিকাম আ ফুটবল প্লেয়াৰ এতিয়া মই ক্লিয়াৰ হলো কিন্তু মই দ্বিতীয় ষ্টেপত মই কনফিউজ মই ক্ৰিকেট খেলিম না ফুটবল খেলিম ক্ৰিকেট খেলিম না ফুটবল খেলিম মই দেখি আছে ঢেৰ মানুহে cricket is the hype চাৰিফালে ক্ৰিকেট চলি আছে so I should go for cricket তো মই ক্ৰিকেটত সোমাই গলো ফাইনালি মই কেতিয়াও ক্ৰিকেটত সাকসেসফুল নহলো কাৰণ I always wanted to play football let's say মোৰ সেই কনফিউজনটো দূৰ হ'ল কিন্তু মই কেৱল ফিল্ড এখনত আহিলে ফুটবলটো হাতত ললে জাৰ্সিটো পিন্ধিলে I don't become a great football player I need to have the strategy মই কেনেকৈ খেলিব লাগে so I need to have a coach মোক এজন কোচ টিচাৰ গাইড এজন লাগিব যোনে মোক দেখুৱাব যে পদ্ধতিটো কি কেনেকুৱাকৈ মই আগুৱাই যাব লাগিব মই কোনটো ষ্টেপ কেতিয়া ল'ব লাগিব তো সেই ষ্টেপৰ যেতিয়া মানুহৰ অভাৱ হয় তুমি দেখিবা বহুত মানুহে ভেৰি ক্লিয়াৰলি তেওঁলোকে গম পায় যে তেওঁলোকে বিজনেছ এটা ষ্টাৰ্ট কৰিব বিচাৰে তেওঁলোকে আপোনালোকে যিসকলে আমাক চাই আছে আপোনালোকৰ হয়তো বহুত লোকে বিজনেছ কৰে আৰু আপুনি যদি বিজনেছত বিফল হৈছে কিবা কাৰণত তেতিয়াহ'লে আপুনি জানিব মই যেটো কথা কৈ আছো আপুনি হয়তো ক্লিয়াৰ আছিল যে আপুনি বিজনেছ কৰিব বিচাৰে তাৰ পিছত হয়তো আপোনাৰ কনফিউজনো আপুনি দূৰ কৰিলে আপুনি মনটো থিৰাং কৰিলে যে মই কৰিম
3 নম্বৰত আপুনি বিজনেছটো ষ্টাৰ্ট কৰিলা কিন্তু কিছুদিন পিছত আপুনি বিজনেছত অলপ বিফল হ'ল বিফল হোৱাৰ পিছত তেতিয়া আপোনাৰ মনলৈ চিন্তা আহিলে এতিয়া হে ভগৱান ও গড ও আল্লাহ মোৰ কি হ'ব এতিয়া মইতো চাগৈ আগুৱাই যাব নোৱাৰিম সো এইখিনি মুহূৰ্তত আপোনাক প্ৰয়োজন হয় যে আপুনি প্ৰণালীবদ্ধভাৱে ইউ নিড টু ফলো এ প্ৰচেছ আপোনাৰ ওচৰত পদ্ধতিটো থাকিব লাগিব আৰু শেষত স্বৰ্ণালী the most important point হেতু হল কি application of those techniques আপুনি হে এপ্লাই কৰিব লাগিব এপ্লাই কৰিব জানিব লাগিব বহুত এপ্লাই কৰিব জানেও কিন্তু তেওঁলোকে এপ্লাই নকৰে মোৰ দেউতা এখাৰ কথা মানে মোক সদায় কৈয়ে থাকে you can drag a horse to the water but you cannot make it drink if it doesn't want to drink so আপোনাৰ সেই আৰ্টছটো থাকিব লাগিব সেই ভোক সেই হাংগাৰটো থাকিব লাগিব যে মই এটো এপ্লাই কৰিম কাৰণ চাওক আপোনাৰ সন্মুখত মই একাপ খুব ধুনিয়া জুস হেলদি জুস ফ্ৰুট জুস দিব পাৰো কিন্তু আপুনি যদি না খায় তেতিয়াহলে সেই বস্তুটো আপোনাক উপকাৰ নকৰে আপুনি যদি খাব নিবিচাৰে মই জোৰকেও যদি মুখত দি দিও অলপ পিছত হয়তো আপুনি ভমিট কৰি উঠি উলিয়াই দিব সো fourth point the most vital point is to apply no technique will work until unless you work on the technique আপনি যদি টেকনিক খিনি ব্যৱহাৰ নকৰে তেতিয়াহলে কোনো টেকনিকে আপোনাক সহায় কৰিব নোৱাৰে হয় সো আৰু মই যেটো কথা কলো স্বৰ্ণালী যিমান মানুহৰ লগত মই আজিলৈকে ডিল কৰিলো এই 4টা পইণ্টে দেখিলো এই 4টা পইণ্টৰ কাৰণে তেওঁলোকৰ ক্যাৰিয়াৰত বিফল হয় গতিকে মই এতিয়া আপোনাক সুধিব বিচাৰিছো আপুনি ক'লে যে যিমান সংখ্যক মানুহৰ লগত আপুনি ডিল কৰিলে ইতিমধ্যে তেওঁলোকৰ সমস্যাবোৰৰ সমাধান দিব চেষ্টা কৰিছে কেনেকুৱা ধৰণৰ মানুহ আপুনি লগ পাইছে কেনেকুৱা ধৰণৰ মানুহক আপুনি এনেকুৱা সমস্যাৰ সমাধান দিছে আপুনি শুনিলে হয়তো আচৰিত হ'ব হয় মই হোটেলত কাম কৰা মানুহৰ পৰা হয় এজন সিইও লৈকে মই এনেকুৱা ক্যাটাগৰী হাউসৱাইফ সিইও হোটেলত কাম কৰা মানুহ তাৰ পিছত মডেল এডভোকেট তাৰ পিছত ইঞ্জিনিয়াৰ্স ডক্টৰস কিছুমানৰ স্মল বিজনেস আছে কিছুমানৰ বিগ বিজনেস আছে সো অল কাইন্ডস অফ পিপল স্টাৰ্টিং ফ্ৰম ষ্টুডেন্টস টু আ 70-year-old you can be in any career and I could be of your help আৰু মই তেনেকুৱাকৈ কৰিছো মই বিভিন্ন ধৰণৰ ক্যাৰিয়াৰৰ মানুহৰ লগত মই কাম কৰিছো আৰু যি 4টা পইণ্টৰ কথা কলো সেই 4টা পইণ্টে মই দেখিছো যাৰ এই 4টা পইণ্টৰ দুৰ্বলতা দূৰ কৰিব পাৰিছে হি সাকসেসফুল হ'ব পাৰিছে নিশ্চয়কৈ আৰু আমাৰ দৰ্শকসকলকো মই এইখিনি মুহূৰ্তত জনাব বিচাৰিছো আপোনালোকেও যদি তেনেকুৱা কিবা ক্যাৰিয়াৰ ৰিলেটেড সমস্যাত ভুগি আছে তেনেহলে আপুনি আমাৰ এক্সপাৰ্ট ৱাসিমৰ সৈতে কন্টাক্ট কৰিব পাৰে কন্টাক্টৰ নম্বৰটো হৈছে 9707069112